হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় চতুৰ্থ শ্ৰেণী অসমীয়া পাঠ নং হৈছে 14। পাঠৰ নাম হৈছে মাধৱদেৱ গুৰুৰ সেৱা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চ' এইবাৰ আমি কুৱেশ্যন কেইটা আগুৱাইছোঁ। 1 নম্বৰ কুৱেশ্যনটো কৈছে পঢ়া আৰু লিখা। চোৱা, এইবাৰ 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰো। কৈছে যে প্ৰথমে কোৱা, তাৰ পিছত লিখা। ক নম্বৰ কুৱেশ্যনটো কৈছে যে মাধৱদেৱৰ ৰচিত কেইখনমান গ্ৰন্থৰ নাম লিখা। উত্তৰ: মাধৱদেৱে ৰচিত কেইখনমান গ্ৰন্থৰ নাম হ'ল নামঘোষা, চোৰ ধৰা, পিছম্বৰা গুৰুচোৱা, ভোজন, বিহাৰ, ভূমি লেটুৱা, অৰ্জুন ভঞ্জন, ৰামায়ণৰ আদি কাণ্ড, ৰাজহুৱা ইত্যাদি। খ নম্বৰ কুৱেশ্যনটো কৈছে যে গুৰুজনাই ক'ত সৰিয়হৰ খেতি কৰিছিল। উত্তৰ: গুৰুজনাই সঞ্জধাৰী নামৰ বিল এখনৰ কাষত সৰিয়হৰ খেতি কৰিছিল। গ নম্বৰ কুৱেশ্যনটো কৈছে যে গুৰুজনাই সৰিয়হৰ খেতিৰ দ্বাৰা মাধৱদেৱে কি বুদ্ধিৰে উদ্ধাৰ কৰিলে। উত্তৰ: গুৰুজনাই সময়মতে সৰিয়হ তুলিব নোৱাৰাৰ মনকষ্ট পোৱা দেখি মাধৱদেৱে বুদ্ধিৰে সৰিয়হৰ খেতিৰ দ্বাৰা উদ্ধাৰ কৰালে। মাধৱদেৱে জাৰৰ দিনত বেলি ডুব যোৱাৰ লগে লগে গছৰ মুঠা, ইক্ৰা আদিৰে জুই একুৰাৰ ব্যৱস্থা কৰাত গমীয়া জুই পুৱাবলৈ মাছুবৈ বিলাক ওচৰলৈ আহিছিল। এবাৰ ঘ নম্বৰ কুৱেশ্যনটো কৈছে যে মাধৱদেৱে আই গোহাঁইক 4 দন ধান কিয় বিচাৰিছে। উত্তৰ: মাধৱদেৱে আই গোহাঁইক 4 দন ধান বিচৰাৰ কাৰণ হৈছে গুৰুজনাই সেইদিনা ঘৰত উখোৱা চাউল নাই ভাবে উপবাস থাকিব লাগিব বুলি কৈছিল। গুৰুজনাৰ কষ্ট হোৱা মাধৱদেৱে সহিব নোৱাৰি আই গোহাঁইক খুজি 4 দন ধান লৈ আনি জুই ধৰি ধান সিজাই ৰ'দত শুকাৱাই ঘৰৰ ভিতৰত চাং সাজি সিজোৱা শুকোৱা ধান ভালদৰে তুলি থলে আৰু আই গোহাঁইক ক'লে যাতে আগৰ দৰে এইখিনি খৰচ নকৰিব, ডাৱৰীয়া বতৰহে উলিয়াম, মুঠতে গুৰুজনাই যাতে উপবাসে থাকিব লগা নহয় সেই কথা হবুৱাই দিছিল। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে গুৰুজনাই গা ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল, তেওঁ এই ব্যৱস্থা কিয় ল'ব লগা হ'ল। উত্তৰ: গুৰুজনাই গা ধোৱাৰ বাবে মাধৱদেৱে দা কোৰ লৈ বাৰীলৈ গৈ বাঁহ কাটি গুৰুজনাই গা ধোৱা ঠাইত গাঁত খান্দি পানী লৈ যোৱা ঠাইৰ ওপৰতে দলং সাজি বাঁহেৰে ঘৰ সজাৰ লগতে কাপোৰ ধোৱাকৈ ডাং দিলে। এইবাৰ 3 নম্বৰ কুৱেশ্যনটো কৈছে যে পঢ়া আৰু লিখা। ধান খেতি কৰা ঠাই ধানতলী, মাহ খেতি কৰা ঠাই মাহতলী, সৰিয়হ খেতি কৰা ঠাই সৰিয়হতলী, কঠীয়া সিঁচা ঠাই কঠীয়াতলী। 4 নম্বৰ কুৱেশ্যনটো কৈছে বুজা আৰু লিখা। নাহৰ যোগ অনি নাহৰণি, জাৰ যোগ অনি জাৰনি, মাহ যোগ অনি মাহনি, হাবি যোগ অনি হাবনি, পদুম যোগ অনি পদুমু, কাঠ যোগ অনি কাঠনি। এবাৰ 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে বাক্য ৰচনা কৰা।
উত্তৰ শিক্ষা মাধৱদেৱে শংকৰদেৱৰ প্ৰিয় শিক্ষা আছিল সেৱা সুৰক্ষা মাধৱদেৱে শংকৰদেৱক সেৱা সুৰক্ষা কৰিছিল মন কাণ শিক্ষাগুৰুৰ কথাত মন কাণ কৰিলেহে শিক্ষা লাভ হয় মা প্ৰভাত নামঘৰত মা প্ৰভাত বিতৰণ কৰি আছে উপবাস পূৰ্ণিমা অমাৱস্যা উপবাস খাটিব লাগে 6 নম্বৰ কোৱেশ্চনটো কৈছে যে তলৰ বিষয়বোৰৰ বিষয়ে আলোচনা কৰা উত্তৰ ঝুমুৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমন্ত মাধৱদেৱক ৰচনা কৰা ঝুমুৰা হৈছে চুটি ছন্দৰ পদ্য বিশেষ ঝুমুৰা ছন্দৰ আখৰৰ সংখ্যা 34টা 4 ৰচনত শেষ হোৱা ঝুমুৰা প্ৰতি ৰচন 8টাকৈ অক্ষৰ থাকে শংকৰদেৱে বিৰচিত শ্যামন্ত হৰণ মাধৱদেৱে বিৰচিত অৰ্জুন ভংগন আদি এনে ধৰণৰ ঝুমুৰা গীত ভটীয়া মহাপুৰুষ দুজনাই গীত ভটিমা ৰচনা কৰি গৈছে গুৰু ভটিমাত গুৰু বন্ধনা আদি দেৱ ভটিমা ক্ৰমান্বয়ে গুৰু আৰু দেৱতাৰ প্ৰশস্তি গীত গোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে বিৰচিত অক্ষাস্তিক ভাৱ বিশিষ্ট শাস্ত্ৰীয় ৰাগ যুক্ত শ্ৰীকৃষ্ণ লীলা মহাত্মা প্ৰকাশৰ উচ্চ শ্ৰেণীৰ গীতসমূহে বৰগীতসমূহ ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম ভাষাত ৰচিত বৰ্তমান শ্ৰী শ্ৰী শংকৰদেৱে বিৰচিত একুৰি 14টা 34টা আৰু শ্ৰী মাধৱদেৱে বিৰচিত নুকুৰি 11টা 191টা বৰগীত পোৱা যায় ৰচিত পুথি হৈছে মহাপুৰুষ শংকৰদেৱে মাধৱদেৱ 9 জনা আত্ম জীৱন চৰিত বিশেষ চৰিত পুথিত জতুৱা ঠাঁচ আৰু ফকৰা যোজনাৰ সুন্দৰ প্ৰয়োগ দেখা যায় যেনে আমাৰে কৰ্মতৰে পণ্ডিতৰ বাক্য লৰে হাঁহিলে সম্পদৰ নাহিলে বিপদৰ ইত্যাদি ৰচিত পুথি অসমীয়া সমাজ জীৱনৰ চিত্ৰৰ লগতে মহাপুৰুষসকলৰ জীৱন কাহিনী সন্নিবিষ্ট থাকে এবাৰ 7 নম্বৰ কোৱেশ্চনটো কৈছে যে ভাবা আৰু উত্তৰ উলিওৱা ক নম্বৰটো কৈছে মাকে বৰশী বাস পুতেকে সৰগত চাই এইটো হৈছে বা গছ ক নম্বৰ কোৱেশ্চনটো কৈছে যে চিত পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা উত্তৰটো হৈছে যে হালোৱা জগতক পালক চা মাজৰটো নকওঁ যা শেষৰটো ল কোনে পাৰ কয় উত্তৰটো হৈছে চাউল গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো আকৌ আহি আছো আন এটা ভিডিঅ'লৈ গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ